আৰু কিছু সময় তাই থকা হলে এনেদৰে এগৰাকী মহিলাৰ বাবে বুন্দা পৰ্দি ৰৈ থকা মানুহক মই জনাত ভদ্ৰ মানুহ বুলি কোৱা নহয়। কোনে ক'লে মই তোমাৰ বাবে ইয়াত ৰৈ থাকো বুলি? আপোনাৰ গাত দুখ নাই। প্ৰত্যেকজন পুৰুষেই নাৰীক মূৰ্খ বুলিয়ে ভাবে। মই কিন্তু নাভাবো। 3 মাহ ধৰি আপুনি মোক অশান্তি দি আছে। আপুনি লাজ নাপালেও মই পাওঁ। নাৰীৰ লাজেইটো সৰ্বশ্ৰেষ্ঠ অলংকাৰ। অনুগ্ৰহ কৰি কাইলৈৰ পৰা যাতে আৰু আপুনি মোক দেখা নিদিয়ে। ঠিক আছে, তেনেকে ক'লাতো কাইলৈৰ পৰা আৰু মোক দেখা নোপোৱা। স্বভাৱ সলনি নহল আৰু ন? তোমাৰ যোৱা কাম তুমি গৈ থাকা, কিয় ৰৈ পুলিচৰ দৰে তদন্ত কৰি আছা? বেয়া কথা দেই। আৰু কথা দি কথা নৰখাটো কি ভাল কথা? আপুনিতো আজি অহাৰ কথা নাছিল। মই দেখা নিদিও বুলিহে কৈছো, আৰু সেইকাৰণে লুকাই আছিলো। লাজ নালাগে আপোনাৰ? ভাল পোৱাত কিহৰ লাজ? বেলেগ কাম নাই আপোনাৰ? আছে, পিছে জীয়াই থকা প্ৰেৰণা পোৱা কামতকৈ কোনো কামেই ডাঙৰ হ'ব নোৱাৰে। আপুনি ক'ব কি বিচাৰিছে? তুমিয়ে মোৰ প্ৰেৰণা জীয়াই থকাৰ। তোমাক দেখিলে কিবা এটা ভাল লগা অনুভৱ কৰোঁ, আৰু এই অনুভৱখিনি স্থায়ী কৰিব বিচাৰোঁ। তোমাক একেবাৰে নিজৰ কৰি ল'ব বিচাৰোঁ। বহুত বহুত ভাল পাওঁ তোমাক। আপোনাৰ এই থিয়েটাৰী সংলাপ কেইটাৰ কাৰণে মোৰ পৰা হাত চাপৰি এটাও নাপাব। প্ৰেমৰ সময়, কাৰোবাক ভাল পোৱাৰ সময় মোৰ জীৱনৰ পৰা কেতিয়াবাই হেৰাই গৈছে। ইমানটো বয়স হ'ব নালাগে তোমাৰ সময় হেৰাই যাব লগাকৈ। কিছুমান সময়ে বয়স নহয়, জীৱনৰ সুৰ কাঢ়ি লৈ যায়। বুজিবলৈ টান হৈছে। বিধৱা মই। বিয়াৰ এবছৰ নহওঁতেই মোৰ স্বামী এক্সিডেণ্টত ঢুকাল, আৰু তেতিয়াই পৰিয়ালৰ লোকে মোক এই কৃষ্ণাৰ্জুন আশ্ৰমলৈ পঠিয়াই দিলে। আচাৰ্যই দিয়া পাঠ গ্ৰহণ কৰি মানৱ সেৱাৰ কাম কৰি আছো। হাঁহিবোৰ হেৰাই গ'লেও অন্তত কান্দোনবোৰ চেপিব পৰা হৈছো। কি হ'ল? আপোনাৰ অবাবত বহুত সময় নষ্ট হ'ল নহয়? মোক বিধৱা বুলি জনাহেঁতেন চাগে আপুনি। জানো জানো,
ভালদৰেই জানো, বহু আগতেই জানো। তথাপিও প্ৰাণ ভৰি ভাল পাওঁ তোমাক আৰু পাই থাকিম। বিয়া কৰাম তোমাক। আপুনি নাজানিছিলোঁ, কিন্তু জনাৰ পিছতো মোৰ কোনো আক্ষেপ নাই। চিন্তা নকৰিবা, তোমাৰ কপালতেই মই ৰঙা সূৰ্য আঁকিম, কিৰত বুলাই দিম মোৰ কেঁচা কলিজাৰ তেজ। ইছ, আৰু কিছু সময় তাই থকা হ'লে। যেন মোৰ বৰণহীন ছবিবোৰক সেউজীয়া সপোন দিয়ে। তেওঁক লগ পাবলৈ মন যায়। পিছে আজি তেওঁক আকৌ লগ পালোঁ গোপাল কৃষ্ণ থানত। সকলোৰে কল্যাণ সাধন কৰা প্ৰভু, সৎ আত্মাৰ গৰাকী জীৱৰ মনোবাঞ্ছা পূৰণ কৰা প্ৰভু। সকলো আত্মাৰ মাজত ময়ো আছোঁ প্ৰভু। আত্মাটো 90% ভালেই বাৰু, 10% অৱশ্যে ধুত্তালি আছে। বাকী মনৰ বাঞ্ছাটো আপুনি জানেই। মোক পিছা কৰাটো এৰক, কৃষ্ণই বেয়া পাব কিন্তু আপোনাক। নাপায় বেয়া, 1600 গোপীৰ লগত প্ৰেম কৰা দয়াময় আমাৰ দৰে প্ৰেমিকক কিয় বেয়া পাব কোৱাচোন? অনুগ্ৰহ কৰি মোক পথভ্ৰষ্ট নকৰিব। নাই কৰা। আমাৰ দৰে বিধৱাই এইবোৰ শুনাটো উপাপ। কিয়? বিধৱাৰ আৱেগ নাথাকে, বিবেক নাথাকে, সুখী হোৱাৰ অধিকাৰ নাথাকে? যদি পুৰুষে পত্নীৰ মৃত্যুৰ পিছত আকৌ বিয়া পাতিব পাৰে, তেন্তে নাৰীয়ে কিয় নোৱাৰে? আপোনাৰ আদৰ্শ আৰু চিন্তাধাৰা ভুল। এইটো কথাকে তুমি কৃষ্ণৰ শপত খাই ক'ব পাৰিবা? ক'ব পাৰিবা মোৰ প্ৰতি তোমাৰ এচিকুটো অনুভৱ নাই বুলি? নোৱাৰা। চব খবৰ লৈ আহিলোঁ দস্তি। নাৰ্জুন আশ্ৰমৰ নিয়ম মতে সেই আশ্ৰমত দীক্ষা লোৱাসকলে প্ৰেম, প্ৰীতি, বিবাহ বা সন্তানৰ কথা ভাবিব নোৱাৰিব। আৰে বিবাহ নকৰালে সন্তানৰ কথা কেনেকৈ ভাবিব? আৰু কি মানে নিয়ম ভাঙি বিয়া হ'লে জেলত দিব নেকি? আৰে তাতকৈ ভয়ানক, আচাৰ্যৰ নীতি বিৰুদ্ধে গৈ কিবা কাম কৰিলে আচাৰ্যৰ কিবা অভিশাপ লাগে বোলে। আৰু আশ্ৰমৰ পৰা বহিষ্কৃত সেৱকক সমাজে ভাল চকুৰে নাচায়। গোটেই জীৱন তাইৰ নিন্দাতেই যাব। তেনেহ'লে আচাৰ্যই তাইক বহিষ্কৃত নকৰাকৈ যাতে শহুৰৰ নিচিনাকৈ মোৰ লগত বিয়া দিয়ে তাৰে ব্যৱস্থা কৰিব লাগিব। ই দিব যা তোক বিয়া। সেইপাত শহুৰ নহয়, শহু শহু। নাম শুনা নাই? মহান শাস্ত্ৰজ্ঞ। জ্যোতিষাচাৰ্য। ৰুদ্ৰৰ মহাসাধক।
যিমানেই জ্ঞানী সিমানেই উগ্ৰ। শ্ৰী শ্ৰী অশ্বিনী ভট্টাচাৰ্য। নাস্তিক পাখণ্ডহত তহঁতে গৌৰৱ উজ্জ্বল সেৱাশ্ৰমৰ নীতি ভংগ কৰিছ। জীৱনৰ বাকী কেইটা দিন তহঁতৰ বাবে নৰকৰ দৰে হ'ব। মানুহে তহঁতলৈ চাই থুৱাব। নৈনং চিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱকং না চৈনং ক্লেদয়ন্তপু না সুচয়তি মাৰুতং। অৰ্থাৎ আত্মাক কোনো অস্ত্ৰই কাটি খণ্ড খণ্ড কৰিব নোৱাৰে, জুইয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে বা বতাহেও শুকুৱাব নোৱাৰে। সৎ কৰ্ম কৰিলে আত্মাই সুফল পায়, পুণ্য অৰ্জন কৰে। সেয়েহে আমি আমাৰ জনহিতাৰ্থৰ হকে কৰা কামবোৰ আমি নিৰন্তৰভাৱে নিস্বাৰ্থভাৱে কৰি যাব লাগে। তেনেহ'লে আজিৰ পাঠ আমি ইমানতে শেষ কৰিলোঁ। প্ৰণাম আচাৰ্য। আয়ুষ্মান ভৱ। আচাৰ্য মহোদয়, আপোনাৰ লগত মোৰ কিছু বিশেষ কথা আছে। আশ্ৰমৰ অতিথিগৃহত অপেক্ষা কৰা, মই তাতে তোমাক লগ কৰিম। তাত গ'লে মোৰ কোৱাৰ অসুবিধা হ'ব, কাৰণ কথাটো মোৰ হৃদয়ৰ। তোমালোক যোৱাচোন। দৃষ্টি, তেওঁ থকাটো জৰুৰী। কোৱা। কিন্তু মই তেওঁক সঁচাকৈ ভাল পাওঁ। অসম্ভৱ। কৃষ্ণাৰ্জুন আশ্ৰমৰ সেৱিকাৰ বাবে গাৰ্হস্থ্য জীৱনৰ কথা চিন্তা কৰাটো পাপ। এয়া আমাৰ আদৰ্শৰ বাহিৰৰ কথা। কিন্তু এয়া স্বেচ্ছাচাৰিতা। দৃষ্টি যেতিয়া বিধৱা হৈছিল তেতিয়া মই তাইক জোৰ কৰি আমাৰ আশ্ৰমলৈ লৈ অহা নাছিলোঁ, তাইৰ পৰিয়ালে আনিছিল। কেতিয়াবা কিছুমান কাৰণত ভুল সিদ্ধান্ত লৈ লোৱা যায়। ভুল সিদ্ধান্ত? তাই এখন দুখৰ সাগৰ বুকুত লৈ কটাইছিল। ইয়াৰে দীক্ষা লোৱাৰ পিছত তাই অলপ সকাহ পাইছে। কি ভুল সিদ্ধান্ত? দুখ কমোৱা আৰু সুখ বিচৰাৰ মাজত পাৰ্থক্য আছে আচাৰ্য। তুমি মোক জ্ঞান দিবলৈ নাহিবা। মহাকাব্য ৰামায়ণ অধ্যয়ন কৰিবলৈ যত্ন কৰা, মহাভাৰতৰ গুহাৰ্থ বুজিবলৈ যত্ন কৰা। দেখিবা, যিয়ে সমাজৰ হিতে কৰা নিস্বাৰ্থ কামত বাধা আৰোপ কৰে তাৰ কিন্তু ধ্বংস অনিবাৰ্য। তুমি তেনে এগৰাকী সৎ সেৱিকাক প্ৰেমৰ প্ৰস্তাৱ দি তাইক তাই আদৰ্শৰ পৰা পথভ্ৰষ্ট কৰিব খুজিছা। তোমাৰো একেই দশা হ'ব। আৰু সেই মহাকাব্যত আমাক এইটোও শিকায় যে যুগে যুগে নাৰীৰ ওপৰত জোৰ জবৰদস্তি কৰাসকলৰ কি দশা হয়। মই কি জোৰ জবৰদস্তি কৰিলোঁ? কিয় কৰা নাই? আপুনিতো কেৱল তাইৰ পৰিয়ালৰ কথা শুনিলে, কিন্তু তাই কি বিচাৰিছিল সেইটো এবাৰ জানিবলৈ যত্ন কৰিছিলনে? মই দীক্ষা দি মোৰ কৰ্ম কৰিছোঁ। তাই সেই দীক্ষাৰে সমাজ সেৱা কৰি আমাক ফল দি আছে। কথা কিমানেই। ফল ফল আচাৰ্য,
মই জনাতো আপোনালোকৰ আৰাধ্য কৃষ্ণই গীতাত নিষ্কাম কৰ্মৰ কথা কৈছে। তেওঁ যদি কৰ্ম কৰি ফলৰ আশা নকৰিবলৈ কৈছে, তেনেহ'লে আপুনি ফলৰ আশাত দীক্ষা কিয় দিছে? দৃষ্টি, তুমি এওঁক ভাল পোৱা? মই শুনা নাই দৃষ্টি। নাপাওঁ। শুনিলা? তাইৰ মোৰ প্ৰতি শ্ৰদ্ধা তোমাৰ ভাল পোৱাতকৈ বহু গুণেই বেছি। শ্ৰদ্ধা নহয়, ভয়। ভয়েৰে আপুনি জগত জিনিব পাৰিব, কিন্তু হৃদয় নহয়। তাই ইতিমধ্যে ক'লে যে তাই তোমাক ভাল নাপায়। কথা শেষ, তুমি যাব পাৰা। যাম, কিন্তু দৃষ্টি, তোমাক এটা কথা কৈ যাম। মই তোমাক কেতিয়াও লগ নকৰোঁ, কিন্তু অপেক্ষা সদায় কৰিম। মোৰ প্ৰেম যদি সঁচা, মোৰ গাত যদি ঈশ্বৰ আছে, তেনেহ'লে এদিন নহয় এদিন তুমি নিজে আহিবা। আপোনাৰ মতামতত। অলিক কল্পনা, শুভেচ্ছা থাকিল। ঈশ্বৰ তোমাৰ সংগী হওক। হেতস্য পাত কিম সম্মতাম। ভগৱানে তোমাৰ দোষবোৰক ক্ষমা কৰক। এটা কথা আচাৰ্য, প্ৰেম যদি ভগৱানৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি, সঁচা প্ৰেমত যদি ভগৱান বিলীন থাকে, তেন্তে তেনে সঁচা প্ৰেমক বাধা দিবলৈ আপুনি কোন? হিতেশ্য পাতিকিম সম্মতাম। ভগৱানে আপোনাৰহে পাপবোৰ ক্ষমা কৰক। দৃষ্টি, কলৈ যোৱা? আজি শিৱ পূজাৰ বাবে গাখীৰ আনিবলৈ। শিৱ পূজা? শিৱ পূজা? আজিতো সোমবাৰ নহয়। আজি কিহৰ শিৱ পূজা? অঁ, নহয় নেকি? তোমাৰ ধ্যান ক'ত আছে দৃষ্টি? শৰীৰ ঠিকে আছেনে? ভাল লাগিল। আপোনাৰ সান্নিধ্যত অহাৰে পাছৰ পৰা আজি প্ৰথমবাৰৰ বাবে আপুনি মোক শৰীৰৰ সুস্থতাৰ বিষয়ে সুধিলে। ভাল লাগিল। নহ'লে বাৰ কিয় পাহৰিছা? জানা নহয়, ভুল দিনত ভুল ক্ষণত পূজা কৰাটো মহাপাপ। এয়া চোৱা, আজি মঙলবাৰ কাৰণে মই হনুমান পূজনৰ বাবে সাজু হৈছোঁ। কি চিন্তা হৈছে তোমাৰ? ক্ষমা কৰিব আচাৰ্য। হ'ব বাৰু। আজি সোমবাৰেই হয়। আপোনাৰ চাগৈ কিবা কথাত চিন্তা হৈ আছে। ৰুদ্ৰ প্ৰতাপ, হয় আচাৰ্য। আজি মঙলবাৰ নহয়। নহয় আচাৰ্য, আজি সোমবাৰ। হৈ যায়, ভুল হৈ যায়। তাতে কি ডাঙৰ কথাটো হ'ল? আচল সত্যটো এইটোৱে যে ময়ো অদ্বিতীয় আৰু মোৰ সিদ্ধান্তবোৰো অদ্বিতীয়।
চিগাৰেট দেহৰ বাবে ক্ষতিকাৰক, বুকু জ্বলায়। জ্বলি থকা বুকু ভাত পেলাবলৈ কেতিয়াবা চিগাৰেট প্ৰয়োজন। ই আপোনাৰ জীৱনটো ধ্বংসস্তূপত পৰিণত কৰাব। কৰক দিয়া, ধ্বংসস্তূপত নতুন জীৱনৰো সৃষ্টি হ'ব পাৰে। এটা প্ৰশ্ন আছে, দলঙত ৰৈ অপেক্ষা কৰে ব্যক্তিজনৰ নিৰ্জন শিলত কি কাম? মোৰো একেই প্ৰশ্ন, তোমাৰ ইয়াত কি কাম? প্ৰশ্ন আগতে মই কৰিছোঁ। উত্তৰ আগতে মই বিচাৰিছোঁ। আৰু হঠাৎ মোৰ দেহক লৈ চিন্তাৰ কাৰণ? সেয়া মোৰ সমস্যা। আজিৰ পৰা মোৰো সমস্যা। মানে? ভাল পাওঁ মই আপোনাক। আপোনাৰ লগত আপোনাৰ হৈ আজীৱন থাকিব বিচাৰোঁ। কিন্তু তোমাৰ আচাৰ্যটো এই সম্পৰ্ক মানি নল'ব, বহিষ্কাৰ নকৰিব তোমাক আশ্ৰমৰ পৰা? নিশ্চয় কৰিম। নিশ্চয় কৰিম, যদিহে দৃষ্টিয়ে তোমাৰ লগত সম্পৰ্ক নাৰাখে তেতিয়া। আচাৰ্য, আপুনি? মই লৈ আহিছোঁ তাইক। আচাৰ্য, আপোনাৰ এই পৰিৱৰ্তন দেখি? পৰিৱৰ্তন নহয়, উত্তৰণ। আচলতে আমি শাস্ত্ৰ বা উপনিষদৰ সেইকেইটা অধ্যায়তহে বেছি গুৰুত্ব দিওঁ, যিবোৰৰ সাৰ মৰ্ম আমি সজোৱা নতুন পন্থা এটাত কামত আহে। সকলো শাস্ত্ৰ, বেদ, উপনিষদ আদিৰ সমূল অধ্যয়ন নকৰোঁ বা এটা জনমত কৰাটো সম্ভৱো নহয়। তেনেদৰেই বহু পন্থাৰ জন্ম হয়, এটাৰ লগত আনটোৰ মতানৈক্য হয়, ফলত সংঘাত। কিন্তু সকলো ধৰ্মগ্ৰন্থৰ অন্তৰালত এটা কথাই লুকাই আছে, সেয়া হ'ল আনক সন্মান কৰা, আন ধৰ্মক সন্মান কৰা। তুমি কোৱাৰ দৰেই প্ৰেম থাকিলে আত্মীয়তা থাকিব, আত্মীয়তা থাকিলে বিভেদ আঁতৰিব। আৰু যেতিয়াই কিছু ৰীতি নীতি সমাজৰ বাবে অপ্ৰয়োজনীয় বা ক্ষতিকাৰক হৈ পৰে, তেতিয়াই তাক আঁতৰাই পেলোৱা হয়। তাকেই কোৱা হয় সংস্কাৰ। নিৰ্ভয়ে ভৱ। এটা কথা সুধোনে? সোধক। মোক ভাল পোৱাৰ কাৰণ কি? আপোনাৰ সততা। আপোনাক এটা কথা সুধোনে? সোধা। আপোনাৰ নাম কি? নমস্কাৰ, সমৰ্পণাক আঁকোৱালি লোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে আমাৰ আগৰ ছুটি ছবিবোৰৰ দৰে এইবাৰো আমাৰ সমৰ্পণখনক মৰম দিছে। আৰু ইয়াৰ পিছত আপোনালোকলৈ আমি আগবঢ়াব ওলাইছোঁ এখন নতুন ছুটি ছবি, যাৰ নাম হ'ল কিকাবু। তাৰ লগে লগে আমাৰ প্ৰতিবিম্ব নামৰ চেনেলটো কি কৰিব লাগিব? লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।